নমস্কাৰ আপোনালোক সকলোকে এই বিশেষ অনুষ্ঠানটোলৈ আদৰণি জনাইছো আজিৰ এই অনুষ্ঠানত আমি কথা পাতিম কিছু নতুন শিক্ষাৰ বিষয়ে মানৱতাৰ বিষয়ে যি দেখা পোৱা গৈছে যোৱা 2-3 মাহত এটা এনে সময়ত যি সময়ত সমগ্ৰ বিশ্বই একে ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈ আছে পেণ্ডেমিক লকডাউনৰ সমস্যা আজি আমি কথা পাতিম positive stories or বিষয়ে আজি কথা পাতিম stories of empathy তাৰ বিষয়ে এনে ধৰণৰ শিক্ষা যেটো হয়তো আমাৰ আগলৈ মানৱ জাতিক আগবঢ়াই নিয়াত কামত আহিব আজি মোৰ লগত আছে কেইগৰাকীমান মাননীয় প্ৰবাসী অসমীয়া তেখেতসকলৰ মাজত আছে দুগৰাকী প্ৰফেসৰ এগৰাকী ফ্ৰণ্টলাইন ডক্টৰ আৰু কিছু এনে বিশিষ্ট ব্যক্তি যি সকলে তেওঁলোকৰ ব্যৱসায় এটা নতুন ৰূপ দিব পাৰিছে এই লকডাউনৰ সময়ত তেওঁলোকৰ পৰা জানিম তেওঁলোকে কি নতুন কথা শিকিছে এই লকডাউনৰ সময়ত তেওঁলোক কিমান আশাবাদী ভৱিষ্যতলৈ আজি মই যি দুগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম তেখেতসকলে ইংলেণ্ডৰ শিক্ষা বিভাগত কাম কৰে ডক্টৰ দিগন্ত ভূষণ দাস তেখেত ইংলেণ্ডৰ লাভবৰো ইউনিভাৰ্চিটিৰ এগৰাকী এছ'চিয়েট প্ৰফেসৰ তেখেতে কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেন্টত কাম কৰে আৰু আমাৰ লগত আছে ডক্টৰ লিপিকা ডেকা তেখেতে ইংলেণ্ডৰ ডি মনফৰ্ড ইউনিভাৰ্চিটিৰ এগৰাকী সিনিয়ৰ লেকচাৰাৰ আৰু তেখেতৰ বিভাগ হৈছে কম্পিউটাৰ সায়েন্স আপোনালোক দুই আজি আমাক সময় দিয়াৰ বাবে অশেষ ধন্যবাদ যেহেতু ইংলেণ্ডত যোৱা মাৰ্চ মাহৰ পৰা লকডাউন চলি আছে কি ধৰণে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে বৰ্তমান Thank you, Hiramani. আমাক ইনভাইট কৰাৰ কাৰণে এটো কাৰণে আৰু প্ৰথমতে এটা ক্ষমা খুজিব বিচাৰিছো প্ৰত্যেকটা শব্দ অসমীয়াত নহবলৈ পাৰে তে আমি মানে এই লকডাউনৰ সময়ৰ পৰা কেনেকেনো আমি এডুকেশন কন্টিনিউ কৰি আছো ইউনিভাৰ্সিটি লেভেলত ইয়াতে সুবিধাটো হৈছে কাৰণ অলৰেডি আমাৰ লকডাউনৰ আগতে বা নৰ্মেল টিচিঙৰ কাৰণে এটা প্ল্যাটফৰ্ম আছে ভাৰ্চুৱেল লাৰ্নিং এনভাইৰনমেন্ট বুলি কোৱা হয় যোনটো লাভবৰো ইউনিভাৰ্সিটিত লাৰ্ন হয় আৰু ডি মনফৰ্ড ইউনিভাৰ্সিটিত ব্ল্যাকবোৰ্ড হয় ব্ল্যাকবোৰ্ড আৰু বহুত ইউনিভাৰ্সিটি ইউজ কৰে তে এই লাৰ্নিং প্ল্যাটফৰ্মটোত কি কৰা হয় প্ৰত্যেকটা কোৰ্সৰ বা মডিউলৰ আমি আগৰ পৰা মানে মেটেৰিয়েলছ খিনি আপলোড কৰো লেকচাৰ স্লাইডছ বা যিকোনো মানে হেৰি লাৰ্নিং মেটেৰিয়েল আৰু লেকচাৰৰ সময়ত সেই লেকচাৰটো ৰেকৰ্ড কৰি আপলোড কৰি থওঁ তে হেতু কৰা হৈছিল কাৰণ বহুখিনি ষ্টুডেন্টৰ লাৰ্নিং ডিসেবিলিটিজ আছে আৰু তেওঁলোকৰ মানে সুবিধাৰ কাৰণে আৰু এক্টিভ লাৰ্নিং প্ৰমোট কৰিবলৈ যদি মেটেৰিয়েল খিনি আমি আগতে দি দিও ক্লাছৰ সময়ত বা লেকচাৰৰ সময়ত আমি বেছি প্ৰবলেম সলভিং কৰিবলৈ পাৰো তেতিয়া মানে লাৰ্নিংটো বেছি এক্টিভ হয় তাৰ পিছত এতিয়া সেই প্ল্যাটফৰ্মটোৰ কাৰণে আমাৰ সুবিধা হৈছে আফটাৰ লকডাউন কাৰণ সেই প্ল্যাটফৰ্মটো ইউজ কৰি আমি যোনটো অনলাইন ক্লাसेছ কৰি আছো সেই ক্লাसेছ খিনি কন্টিনিউ কৰিবলৈ পাৰিছো আৰু সেই প্ল্যাটফৰ্মৰ যোগেৰে বহুতখিনি ষ্টুডেন্টে মানে কোৰ্স ৱৰ্ক এসেসমেন্ট তেনেকে সাবমিট কৰে বা ভাইভাও হয় ওয়ান টু ওয়ান মিটিং হয় কিবা কাৰণত যদি দৰকাৰ হয় আৰু এইটো আমি মানে পিএইচডি লেভেলতো চলাই আছো এই লাৰ্নিং প্ল্যাটফৰ্মটো লৈ পেলাই বা জুম বা স্কাইপ বা হেৰি যেটো মানে আমাৰ সুপাৰভিজন এতিয়া আগতকৈ বেছি আমাৰ অলপমান মিটিং হয় যি কাৰণ লকডাউনৰ সময়ত বেছি সাপোৰ্ট দিবলৈ লাগে বা এই এনভাইৰনমেন্টতে আমি পিএইচডি লেভেলৰ সুপাৰভিজন চলাই আছো তাকে গতিকে ভাৰ্চুৱেল অনলাইন যিবোৰ প্লেটফৰ্ম খুব কামত আহি আছে আমাৰ এই লকডাউনৰ সময়ত ডক্টৰ দিগন্ত আপোনাৰ পৰা সুধিব বিচাৰিম লকডাউনৰ সময় লৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ কাৰণে সহজ সময় নিশ্চয়কৈ নহয় আৰু নিশ্চয়কৈ আপোনালোকে দেখিছে তেওঁলোকৰ মাজত কিছু ধৰণৰ কনচাৰ্নছ স্পেশালি তেওঁলোকৰ কাৰণে যি সকলে হয়তো পৰীক্ষাৰ কাৰণে বৰ্তমান তৈয়াৰী চলি আছিল এনে ধৰণৰ কিছু কনচাৰ্ন দেখা গৈছে নেকি হয়তো কিছু মানসিক কনচাৰ্নৰো দেখা পোৱা গৈছে লৰা ছোৱালীৰ মাজত কিবা এনেকুৱা ধৰণৰ দেখিছে নে কি ধৰণৰ প্ৰবলেম তেওঁলোকে ফেচ কৰিছে আপুনি ঠিকেই কৈছে কনচাৰ্ন কিছুমান আছিলে প্ৰথমতে কাৰণ এনেকুৱা ধৰণৰ সিচুৱেচন আমি কেতিয়াও ফেচ কৰা নাই ষ্টুডেন্টেও ফেচ কৰা নাই আমিও কেতিয়াও ফেচ কৰা নাই আৰু টিচিং নৰ্মেল টিচিঙৰ লগত আমি বহুত কোৰ্স ৱৰ্ক কৰিব লাগে গ্ৰুপ কোৰ্স ৱৰ্ক থাকে আৰু টিচাৰ্ছৰ লগত ইন্টাৰেকচন কৰিব লাগে হেবিলাকটো অবভিয়াসলি হোৱা নাই গতিকে তেনেকে বহুত ৰিসাৰ্চ প্ৰজেক্টছ থাকে ল্যাবত এক্সপেৰিমেন্ট কৰিব লাগে হেবিলাক কাম হোৱা নাই এইটোৰ কাৰণে
আৰু বহুতবিলাক কাম আপোনাৰ halfway through change কৰিব লগা হৈছে স্কোপ বিলাক ৰিসাৰ্চ প্ৰজেক্টছ হওক বা ল্যাব ওয়ার্ক হওক গতিকে তাৰ কাৰণে অলপমান মেন্টাল ষ্ট্ৰেছ হয়তো হ'ব পাৰে ষ্টুডেন্টৰ আৰু তেনেকে এক্সামছ বিলাকৰ নতুন এসেসমেন্ট কেনেকে হ'ব ষ্টুডেন্টছ বিলাকৰ যেনেকে ঘৰত বহি ওপেন বুক এক্সামছ হ'ব তেনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই ষ্টুডেন্টৰ গতিকে নতুন ধৰণৰ এসেসমেন্ট বিলাক এডজাস্ট কৰাৰ কাৰণে ষ্টুডেন্টৰ হয়তো অলপমান মেন্টাল ষ্ট্ৰেছ হ'ব পাৰে হেতুৰ কাৰণে আমি এডজাস্ট ইনিশিয়ালি হৈছিলে কিন্তু সবে খুব ভালকে এডজাস্ট কৰিছে পজিটিভলি আমি ইউজ টু হৈ গৈছো গতিকে হেইফালেদি খুব পজিটিভ যে ঠিকে হৈ যাব গোটেইখিনি আৰু মেন্টাল হেলথৰ অলপমান হৈছে হয়তো কাৰণ বহুতে আইসোলেশনত আছে বহুত ষ্টুডেন্টছ আৰু বহুত ওভাৰসিজ ষ্টুডেন্টছও ইয়াতে আমাৰ হোষ্টেলত আছে ঘৰত ঘূৰি যাব পৰা নাই তেনেকুৱা ষ্টুডেন্টক ইউনিভাৰ্সিটিৰ পৰা সাপোৰ্ট দিছে হোষ্টেলত থাকিব দিছে ফ্ৰী থাকিব দিছে খোৱা সব সাপোৰ্ট দিছে যিমান পাৰে সাপোৰ্ট দি আছে গতিকে মই ভাবো যে যদিও কনসাৰ্ন আছিলে সবখিনি ভালকে হৈ যাব ৰিজলভ যাব শুনি খুবই ভাল লাগিছে যে ইমান সুন্দৰকে ইউনিভাৰ্সিটিয়ে এই সমস্যাবোৰ সমাধান কৰি আছে হয়তো অসমৰ যি সকল ছাত্ৰ ছাত্ৰী তেওঁলোকেও এই কিছু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে বা মেন্টালি যেটো আমি মাত্ৰ কথা পাতিলো তেওঁলোকৰ বাবে আপোনালোকৰ কিবা পৰামৰ্শ আছে নেকি আৰু যেহেতু আজি আমি পজিটিভ ষ্টৰিজৰ কথা কৈ আছো কি ধৰণে পজিটিভিটি তেওঁলোকে ৰাখিব পাৰিব এই সময়ত তাকে মানে বহুতখিনি মানে হৈ আছে মানে around the world এখিনি সময়তে আমি নিজকে মানে কেনেকেনো মানে আগবঢ়াই লৈ যাবলৈ পাৰো এই বস্তুটো আমি কনসেন্ট্ৰেট কৰিব লাগিব এটা তাতেও মানে সব ইউনিভাৰ্সিটিখিনি মানে বন্ধ হৈ গৈছে ষ্টুডেন্ট বিলাক নিজা ঘৰলৈ গুচি যাবলৈ লগা হৈছে কিন্তু হেকিতে তেওঁলোকে যোনখিনি মেটেৰিয়েল পাইছিল অলৰেডি ইউনিভাৰ্সিটিৰ পৰা হেকিতে অলপমান কনসেন্ট্ৰেট কৰি ইন ডেপথ যদি ষ্টাডি কৰে বা বহুতখিনি বাহিৰা ইউনিভাৰ্সিটি যেনেকে MIT ষ্টানফৰ্ড তেওঁলোকে অনলাইন লেকচাৰ্ছ দিয়ে ফ্ৰীলি এভেইলেবল হয় হেবিলাক মানে চাইও মানে কেনেকেনো মানে বেছিকে অলপমান আৰু ইন ডেপথ লাৰ্নিং কৰিব পাৰে যিকোনো সাবজেক্টতে তেওঁলোকে য'ত কৰি আছে আৰু যেহেতু মানে আমি সময় পাইছো আই থিংক ইট ইজ আ নাইস টাইম আমি ৰিফ্লেক্ট কৰিবলৈ পাৰো আমি মানে আগলৈনো কি কৰিম কেনেকেনো নিজকে আগবঢ়াই লৈ যাব পাৰিম কি সাবজেক্টত আমি কনসেন্ট্ৰেট কৰিলে মানে আমাৰ নিজকে আগবঢ়াই লৈ যাব পাৰো সেই তেনেকে মানে হেৰিটো কৰি পজিটিভ থকাটো মানে উইশ কৰিছো আৰু হেতুৱে আপুনি আগবাঢ়ি যোৱাৰ কথাও ক'লে গতিকে মই তাৰে এটা প্ৰশ্ন সুধিব বিচাৰিছো অসমত এনেকুৱা হয়তো ল'ৰা ছোৱালী এনে ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে একে পঢ়াৰ কাৰণে বৰ্তমান তৈয়াৰী চলি আছে বা তেওঁলোক আগলৈ আহিব বিচাৰিব তেওঁলোকৰ কাৰণে যেহেতু আপোনালোকে ইংলেণ্ডৰ ইউনিভাৰ্সিটিত কাম কৰে কিবা এনে ধৰণৰ কথা শ্বেয়াৰ কৰিব পাৰিব নেকি যে কি ধৰণে নিজকে তৈয়াৰ কৰিব বা কি ধৰণৰ ফাইনান্সিয়েল হেল্প পাব পাৰে কিবা যদি আপোনালোকে অলপ শ্বেয়াৰ কৰিব পাৰে ইউনিভাৰ্সিটি বিলাকৰ হয়তো ভাৰ্চুৱেল ওপেন ডে থাকিব পাৰে বহুত ইউনিভাৰ্সিটিৰ ভাৰ্চুৱেল ওপেন ডে হৈ আছে য'ত ইউনিভাৰ্সিটিৰ বিষয়ে ক'ব কি ফাইনান্সিয়েল সাপোৰ্ট দিব পাৰে হেবিলাকৰ কথা ক'ব কোৰ্সেস কি হ'ব পাৰে নেক্সট একাডেমিক ইয়াৰৰ পৰা হেবিলাক ইনফৰমেশন দিয়ে গতিকে অসমৰ ষ্টুডেন্টে যদি হেবিলাক যাব খুজিছে চাব পাৰে ভাৰ্চুৱেল ওপেন ডে ৰেজিষ্ট্ৰেচন কৰি অসমৰ পৰাই চাব পাৰে গতিকে একো দিগদাৰি নহ'ব বুলি ভাবিছো মই আৰু ৰেংকিং বিলাক ইউনিভাৰ্সিটিৰ চইচ যদি চাব খুজিছে কোনটো ইউনিভাৰ্সিটিত যাব কোনটো ভাল ইউনিভাৰ্সিটি হয় দা টাইমছ নিউজপেপাৰে ৰেংকিং পাবলিশ কৰে তেনেকে দা গাৰ্ডিয়ান বোলা নিউজপেপাৰ এখন আছে তেওঁলোকে পাবলিশ কৰে সেই ৰেংকিং বিলাক চাব পাৰে ইউনিভাৰ্সিটিৰ ৰেংকিং সাবজেক্টৰ ৰেংকিং সেই ৰেংকিং বিলাক চালে অলপমান আইডিয়া পাব কোনটো ইউনিভাৰ্সিটিত যাব পাৰে আৰু এইটো যে যদি আপুনি ইউকে বি পজিটিভ ভাল ইউনিভাৰ্সিটিত আহক ইয়াতে পঢ়ক আৰু ইয়াতে অসমীয়া কমিউনিটিও আছে ডাঙৰ তেওঁলোকে সাপোৰ্ট কৰিব পাৰিব যে ইনফৰমেশন ইনাদেওকে পজিটিভ হওক গতিকে এইটোৱে আশা কৰিছো অতি সুন্দৰ কথা কৈছে আপুনি ডক্টৰ দাস আপোনালোকৰ ব্যস্ত জীৱন তাৰ মাজত এইখিনি সময় উলিয়াইছে গতিকে অশেষ ধন্যবাদ দেউকে
মই বৰ্তমান যিগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম তেখেত ইংলেণ্ডৰ নেশ্যনেল হেল্থ সাৰ্ভিসৰ এগৰাকী ফ্ৰণ্টলাইন কৰ্মী হিচাপে কাম কৰি আছে তেখেত অসমৰ ডিব্ৰুগড়ৰ পৰা আৰু ইংলেণ্ডত যোৱা 10 বছৰৰ পৰা বাস কৰি আছে তেখেত এগৰাকী এনেস্থেটিষ্ট হয় আৰু তেখেতৰ নাম ডক্টৰ ভাস্কৰ দত্ত যথেষ্ট ব্যস্ত হৈ আছে বুলি জানো কোভিড-19 ৰ ৱাৰ্ডত তুমি দিনে ৰাতি কাম কৰি থাকিব লগা হৈছে আজি আমি কৰোনা ভাইৰাছৰ যেটো ভয়াবহতা তাৰ বিষয়ে কথা কম পাতিম আমি কথা পাতিম এই সময়ত আমি কি ধৰণৰ কিছু নতুন কথা শিকিবলৈ পাইছো কিছু পজিটিভ ষ্টৰিজৰ কথা পাতিম কিন্তু তাৰ আগতে জানিব বিচাৰিছো তোমাৰ যেটো অভিজ্ঞতা COVID-19 ৱাৰ্ডত কাম কৰাৰ কি ধৰণৰ হেঁচা প্ৰেছাৰ পাইছা কি ধৰণৰ শিডিউল তাৰ বিষয়ে যদি অলপ ক'ব পাৰা আমাক নিশ্চয় আমি মাৰ্চৰ মাজৰ পৰা প্ৰিপেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰিছো আমাৰ হস্পিটেলত মই এজন এনেস্থেটিষ্ট হয় গতিকে ইন্টেনসিভ কেয়াৰৰ লগত আৰু থিয়েটাৰৰ লগত মোৰ কাম আমাৰ শিডিউলটো চেঞ্জ এনেকে হ'ল যে আমি ICU নাইট শিফট কৰো একেৰাহে 4 দিন মই এজন কনসালটেন্ট হয় আৰু 12 ঘণ্টিয়া শিফট আৰু তাৰ পিছত আমি ব্ৰেক লওঁ কেইদিনমানৰ আকৌ আমি 4 দিন একেৰাহে 12 ঘণ্টিয়া ডে শিফট কৰো সেইটো আমাৰ ICU ৰোটা আছিল আৰু তাৰ পিছত এটা সাইকেল যোৱাৰ পিছত আমি থিয়েটাৰটো কাম কৰিব লাগে আৰু অবভিয়াসলি থিয়েটাৰত আমি কোভিড পেশেন্টৰ কাৰণে সেপাৰেট থিয়েটাৰ ৰাখিব লগা হৈছে আৰু নন কোভিড পেশেন্টৰ কাৰণে সেপাৰেট থিয়েটাৰ ভেন্টিলেশন সিস্টেম বিলাকৰ কাৰণে বহুত বিলাক টেম্পৰাৰী বেসিছত বেৰা দিয়া হৈছে অতি কমপ্লেক্সৰ মাজতে আৰু তেনে ধৰণে আমি কাম কৰিছো আজি যেহেতু আমি পজিটিভ ষ্টৰিজৰ কথা পাতিম এনে সময়ত যেতিয়া আমি এটা দুৰ্যোগৰ মাজেৰে যাওঁ আমি কিছুমান নতুন কথা শিকিবলৈ পাওঁ যাক আমি ষ্টৰিজ অফ এম্পেথি বুলিও ক'ব পাৰো নিশ্চয়কৈ এনে ধৰণৰ বিভিন্ন ধৰণৰ সুন্দৰ ঘটনা দেখা পোৱা গৈছে COVID-19 ৰ ৱাৰ্ডত NHS ষ্টাফৰ মাজত বা ৰোগীৰ মাজত এনে কিবা কথা ঘটনা মনত পৰে নেকি যেটো আমাৰ লগত কেতিয়া শেয়াৰ কৰিব বিচাৰিব এটা ঘটনা মনত পৰে যেটো ৰিসেন্ট আজি 3 উইকস মান হৈ গৈছে মই ট্ৰমা এনেস্থেটিষ্ট হিচাপে কাম কৰিছিলো হেদিনাখন আৰু মোৰ থিয়েটাৰত 85 year old এজন বুঢ়া লোক তেখেত ফ্ৰেকচাৰ ফিমাৰ মানে ভৰি ফ্ৰেকচাৰৰ কাৰণে অপাৰেচনৰ লিষ্টত আছিল মানুহজনৰ এডমিট হৈছে 2 দিন আগত আৰু তাৰ আগত তেওঁ 8 সপ্তাহৰ almost 6 to 8 weeks তেওঁ আইসোলেশনত আছিল গতিকে তেওঁ ফ্যামিলিৰ কাকো চাবলৈ পোৱা নাই obviously আৰু তেওঁৰ নিজৰ মেডিকেল হিষ্ট্ৰীত এটা ডায়াগনোসিস আছিল আলজাইমাৰ্ছ ডিজিজ আলজাইমাৰত মানুহৰ স্মৃতি শক্তিটো হেৰাই যায় তেওঁ অকল ফ্যামিলিৰ মাজত অকল নিজৰ জীয়েককে চিনি পায় আৰু তেওঁ বহুত আপসেট যেতিয়া থিয়েটাৰ সুইটলৈ তেওঁ আহিছে যে তেওঁ জীয়েকক দেখা পোৱা নাই ইমান দিন গতিকে মই আৰু মোৰ এসিস্ট্যান্ট নাৰ্স গৰাকীয়ে আমি তেখেতক এটা হোৱাটসঅ্যাপ কল এৰেঞ্জ কৰিলো ভিডিঅ' কল যাতে তেওঁ নিজৰ জীয়েকক চাব পাৰে ভাল অৱস্থাত থাকোতে আৰু কলটো ইনিশিয়েট কৰিলো আৰু মানে তেওঁ প্ৰথম হাঁহি ওলাইছে হস্পিটেলত সেইদিনাখন অপাৰেচন থিয়েটাৰলৈ আহিহে ফোন কলটো লৈ জীয়েকে ইমোশনাল হৈ কান্দিছে অলপ যি নহওক সেইটো এটা এম্পাথি ষ্টৰি বুলি মই এটুকে ক'ব বিচাৰো হয় আই থিংক যেটো তুমি যেটো আমাৰ লগত শেয়াৰ কৰিলা মানৱতা দেখা পোৱা যায় এইটো সময়ত দেখা পোৱা গৈছে কেনেকে মানুহে মানুহৰ কাৰণে কাম কৰি আছে কোনো স্বাৰ্থ নোহোৱাকে আৰু সেইটো অতি সুন্দৰ ষ্টৰি এই সময়ত ক্ৰাইসিসৰ সময়ত পোৱা যায় যে এইটো সময়ত আটাইতকে কিছুমান নতুন ডিসকভাৰী পাথ ব্ৰেকিং ডিসকভাৰী দেখা পোৱা যায় আৰু নিশ্চয়কৈ মেডিকেল সায়েন্সতো যে ধৰণৰ প্ৰগতি চলি আছে বৰ্তমান আমি ভাইৰাছটোৰ বিষয়ে বেছি জানিবলৈ চেষ্টা কৰি আছো বা ভ্যাকচিনেশনৰ ওপৰতো কাম চলি আছে তোমাৰ কি মন্তব্য যে মেডিকেল সায়েন্সৰ এতিয়া বৰ্তমান যোৱা 2-3 মাহৰ পৰা যে ধৰণৰ প্ৰগতি চলি আছে
সেই প্ৰগতিটো হয়তো দেখা পোৱা নগল হয় যদি আমি কৰোনা ভাইৰাছৰ দৰে এটা দুৰ্যোগৰে গৈ নাথাকিলো হয় তেনেকুৱা লাগে নে যে মেডিকেল সায়েন্সত খুব এডভান্সমেন্ট এটা হৈ আছে খুব সুন্দৰ পইণ্ট এটা উনুকি আছা তুমি ঠিক কৈছা যে মানে আমি এই লাষ্ট 2-3 মাহৰ ভিতৰতে কৰোনা ভাইৰাছৰ বিষয়ে ইমান অধ্যয়ন কৰি পেলালো পৃথিৱী জুৰি হয়তো ইয়াৰ আগতে ইমান সোনকালে ইমানখিনি ষ্টাডি কৰা হোৱা নাছিলে অলৰেডি তোমাৰ মেডিকেল লিটাৰেচাৰত বহুতখিনি তথ্য প্ৰকাশ পাইছে মানুহে অলৰেডি ৰিচাৰ্চ কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু বহুতবিলাক মানুহে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে যিটো হয়তো আগতে ইমান সোনকালে হোৱা নাছিলে আৰু এডভান্সমেন্টৰ ক্ষেত্ৰত মোৰ লাগিছে আমি বহুতবিলাক বস্তু শিকিছো নতুন বস্তু শিকিছো এতিয়া NHS-ত আগতে পেণ্ডেমিক প্লেন নাছিলে আমাৰ নিজৰ হস্পিটেলত এতিয়া আমি পেণ্ডেমিকৰ কাৰণে কেনেকৈ প্লেন কৰিব পাৰো তাৰ এটা আমাৰ বেছিক আইডিয়া হৈ গৈছে যিহেতু আমাৰ অকল এটাই ইণ্টেনচিভ কেয়াৰ ইউনিট আছিলে আগতে কোভিড ষ্টাৰ্ট হোৱাৰ লগে লগে আমি দুটা ITU ষ্টাৰ্ট কৰিলো এটা নন কোভিড এটা কোভিড আৰু আমাৰ নেক্সট প্লেন আছিলে যদি কোভিড ITU টো ওভাৰৱেলম হৈ যায় তাৰপিছত এটা নতুনকে নন কোভিড ITU লাগিব গতিকে আমি হস্পিটেলৰ বেলেগ বেলেগ ঠাইত ICU ক'ত সেটআপ কৰিব পৰা যাব এইবিলাক গোটেইখিনি প্লেন কৰিব লগা হৈছিল মই এয়াই ক'ব বিচাৰিম ভাস্কৰ যে ইয়াত যিসকল প্ৰবাসী অসমীয়া আছে UKৰ যিসকল ৰাইজ সকলোৱে তোমালোকে ফ্ৰণ্ট লাইনৰ কৰ্মীসকলে যি ধৰণৰ কাম কৰি আছে তাৰ কাৰণে যথেষ্ট আমি কৃতজ্ঞ আৰু নিশ্চয়কৈ অসমত থকা যিসকল অসমীয়া তেওঁলোকে নিশ্চয় খুবেই এই কথাটোলৈ গৌৰৱ পাইছে এগৰাকী অসমীয়া পুত্ৰ তোমাৰ দৰে বিলাতত এনে সুন্দৰ কিছু কাম কৰি আছে গতিকে অশেষ ধন্যবাদ তাৰ কাৰণে মই কথা পাতিম সুজয় পলৰ লগত তেখেত এগৰাকী এন্টাৰপ্ৰেনাৰ এগৰাকী পাব্লিক স্পিকাৰ তেখেত অসমৰ গুৱাহাটীৰ পৰা আৰু যোৱা 12 বছৰৰ পৰা ইংলেণ্ডত বাস কৰি আছে তেখেতে ইংলেণ্ড আৰু অসমৰ বিভিন্ন প্ৰান্তত লাইভ ইভেন্টছ workshops, training ইত্যাদিৰ আয়োজন কৰে যেহেতু যোৱা কিছু মাহৰ পৰা social distancing চলি আছে গতিকে তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁৰ ব্যৱসায়ত কি ধৰণৰ বাধা আহিছে আৰু এই লকডাউনৰ সময়ত তেওঁ কি ধৰণৰ নতুন কথা শিকিবলৈ পাইছে Events industry বহুত বেয়াকে hit হৈছে definitely there is no doubt about that especially আমাৰ যেটো কাম হেতু basically আমাৰ one to many events হয় in which our 500 to 1000 participants minimum thake or event on. So because of the lockdown and because of social distancing, hey aspect to bahut beya ke hit hoise. Another aspect to hit hoise that is the traveling part of it. Okay, because we used to travel a lot in different countries. Even jeta last time Guwahati daslu 2.5 years ami all upper Assam, lower Assam, different part of Assam. Some joga travel korisu we work with like 25,000 students so hetu koribo para na etia because of the lockdown in fact I was planning to go in April and do a lot of events in Guwahati and the rest of Assam hey aspect to affect hoise so there are a lot of areas and of course finance is another aspect which has been hit really hard when it comes to events industry ro apunar dore hetu bibhinno dhoroner beleg event management or ji kokole ব্যবসায় কৰে একে ধৰণৰ সমস্যাৰে হেতু সন্মুখীন হৈ আছে তেনেকে বিজনেছৰ ব্যৱসায় পোৱা যায় যে আটাইতকৈ ডাঙৰ গুণ হৈছে এডাপ্ট কৰিব পৰা নিজকে এডাপ্ট কৰিব পৰা নিজৰ যেটো ব্যৱসায় মাৰ্কেটে কি বিচাৰিছে সেই হিচাপে এডাপ্ট কৰিব পৰা এই যোৱা আৰু মাহৰ যেটো এটা নতুন পৰিস্থিতি হৈছে তাকে মনত ৰাখি কি ধৰণে নিজৰ ব্যৱসায়টো আপুনি কি ধৰণে এডাপ্ট কৰিছে Right beautiful question here I strongly believe koru je human species can adapt to anything. In fact, Darwin or a bahut beautiful quotation ase. Most of the people usually say survival of the fittest. In the more jito favorite quotation hoy hetu whole any human being who can adapt continuously to changing environment, they are the ones who can survive and eventually become successful. So I think amar enako eta situation hoise je amar adapt koribo lagibo. We have no choice. Otherwise, businesses cannot survive in this current scenario. Apuni jodi news outside anywhere all over the world, US are almost like 20 million people unemployed. UK is going through same similar situation. India condition henekwa. So adaptation has become a very critical part. What we have done as an organization, as an event organization, is the first thing that we converted all our events into online mode.
So I think it is a blessing in disguise amar karone bahut agot amar bhabisilu je online mode kiba start koro kintu physical events or one time e poa nai. But I think it has become a blessing in disguise right now, as a result of which ami recently at an event korilu how to be effective during COVID-19 at home. So surprisingly ami test and trial run korilu, but we had about 500 participants. So that was like very surprising for us. So that was the first event which we did. The second, recently I made a workshop korilu, the Ultimate Women Empowerment Workshop. It was very successfully good. We will be following it up with more online workshops on NLP, how to be a life coach, and also business keneke grow koribo pare during a lockdown situation all over the world. So online ot ami convert korisu, so that is an adaptation. Also what we have done is amar je team ase before sobe they used to go to the office in Guwahati. Amar office ase 6 mile. They used to go to the office. Because of lockdown they cannot go to the office, so ami ki korilu je we have taken care of all the logistical aspects of our employees. Ghorot bhal high bandwidth internet connection ami set up kori disu. Also what we have done is we have given them laptops, the ones who do not have laptops. The skills cannot be compromised. Skills over bhitor ase, but we have to adapt depending on different circumstances. So what we have done is we have given all the support to our employees so that they can work from home, and that is giving us results. Another thing jetu moi kobole bisarisu hetu hol etia sobe ghorot ase, irrespective of students, adults, everyone is on social media 24/7. In fact 7 hours 8 hours apuni Netflix or thakibo, movies sabo, YouTube or thakibo. My question to my viewers is, this is a perfect time for you to work on yourself. Bahut ami ko je amar time nai life or pending kiba thake, life or exercise kora time nai, kiba skill hikibar time nai amar osorot, because ami bairo thaku, we are too busy with work. I think this is the perfect time, and I think we as an organization, we have taken advantage of this situation. And because everyone is at home, sober net connection ase, parents bisari ase that they have got children, they should be busy, they should learn something productive. So we have a very high demand in the market right now. So I would suggest all the businesses to take advantage of that. মই বৰ্তমান যিগৰাকী প্ৰবাসী অসমীয়াৰ লগত কথা পাতিম, তেখেত মঞ্জুশ্ৰী সজতে, তেখেতৰ ইংলেণ্ডত বম্বে বাজ নামৰ এখন ৰেষ্টুৰেণ্ট আছে। ইংলেণ্ডত যোৱা মাৰ্চ মাহৰ পৰা লকডাউন চলি আছে আৰু এই সময়ত ৰেষ্টুৰেণ্টবোৰ বন্ধ ৰাখিব লগা হৈছে। গতিকে মই মঞ্জুশ্ৰীৰ পৰা জানিব বিচাৰিম যে তেওঁ এই লকডাউনৰ সময়ত ৰেষ্টুৰেণ্টৰ ব্যৱসায়টো কি ধৰণে চলাই ৰাখিছে। আমাৰ টেকঅৱেখন গিলফৰ্ডৰ সবতকৈ বিজি ষ্ট্ৰীটত আছে, সবতকৈ যিটো বিজি ষ্ট্ৰীট তাত আমাৰ টেকঅৱেখন আছে। কিন্তু য'ত ফুটফল আছিলে প্ৰত্যেক দিন লাখৰ ওপৰত, সেই ফুটফলটো উইদিন 2-3 দিনৰ ভিতৰত লকডাউন আৰম্ভ হোৱাৰ এটা হৈ গ'ল বা কেতিয়াবা 0 হৈ গ'ল। চ' আমাৰ কাৰণে বহুত ডাঙৰ ইম্পেক্ট কৰিলে। আমি প্ৰমোশ্যন অফাৰ্ছ দিলোঁ, আমি প্ৰাইচেছ ল' কৰিলোঁ, মোৰ ক্ৰিয়েটিভ মেনু বনালোঁ, আৰু লাষ্টলি আমি ছামাৰ যেতিয়া ইংলিছ ছামাৰ বৰ ধুনীয়া আৰু মানুহ খুব ওলায় ইউজুৱেলি, চ' আমি ইনভেণ্টিভ ড্ৰিংকছ ইণ্ট্ৰডিউচ কৰিলোঁ। এণ্ড আমি যেতিয়া ড্ৰিংকছ ষ্টাৰ্ট কৰিলোঁ, ফ্ৰেছ মিল্কশ্বেকছ, ফ্ৰুট মিল্কশ্বেকছ, চ' আমাৰ ছাডেনলি আমি ইমান বিজি হৈ পৰিলোঁ যে আমাৰ ৰেষ্ট ল'বলৈ টাইম নাপাওঁ আমি আজিকালি। So I think the lockdown amar karne it has turned out to be a great learning experience. যেনেকে ক'লে আপুনি যে এই লকডাউনে আপোনাক ইনোভেটিভ বেলেগ ধৰণে ভাবাৰ এটা উপায় দিছে, আৰু আপুনি যি ধৰণে নতুন ড্ৰিংকছ ইন্ট্ৰডিউচ কৰা বুলি ক'লে, হয়তো আপুনি কৈছে এইটো যে নতুন কথা শিকিছে, আৰু আজি আমাৰ আচল উদ্দেশ্যটোৱে সেয়া যে আমি কি নতুন কথা শিকিব পাইছো, যিবোৰ হয়তো আমি আগলৈ সেইবোৰ যদি আমাৰ কাৰণে সহায় হ'ব। এনেধৰণৰ আৰু কি ধৰণৰ কিছু সুন্দৰ কথা শিকিছে যিটো আপোনাৰ লাগে যে আগলৈ কামত আহিব আপোনাৰ ব্যৱসায়ত? কাষ্টমাৰে সদায় ফ্ৰেছ বস্তু বিচাৰে, নিউট্ৰেল বস্তু ৰাখিব লাগে, which appeals to সব এজ গ্ৰুপৰ কাষ্টমাৰক appeal কৰিব পাৰে। আৰু আমি কোনো ধৰণৰ এডিটিভছ বা কোনো আমাৰ ফ্ৰেছ আমি কুক কৰোঁ, আমাৰ ফ্ৰেছ ইনগ্ৰেডিয়েণ্টছ, লোকেল প্ৰডিউচ, চ' সেইবিলাক বস্তু খুব এপিল কৰে কাষ্টমাৰজক। সদায় ফ্ৰেছ ৰাখিব লাগে, লোকেল প্ৰডিউচ ইউজ কৰিব লাগে, আৰু ইনোভেটিভ হ'ব লাগে।
আপুনি ইনোভেটিভ মেনুৰ কথা ক'লে আগলৈ আপোনাৰ মেনুত অসমীয়া খাদ্য অসমীয়া ৰেচিপি দেখা পাম নেকি? Of course, Afamia, Amar Khaito, I believe that iman balanced diet, iman fresh ingredients. Ingredients like yeah, Pablo all of dictary. I hope that I can fine dining in a restaurant film. And Tate, definitely I want to introduce Afamia Khaito. Just summer my Afamia sort of introduce more desirable, like Tekera, Bordeaux. But I definitely want to introduce this to you. খুবেই ভাল লাগিছে শুনি পেলাই যে ইংলেণ্ডত যদি ঠেকেৰা টেঙাৰ চৰবত খাবলৈ পোৱা যায় তাতকে ভাল কথা আৰু কি হ'ব পাৰে মঞ্জুশ্ৰী আমাক আজি সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু ইয়াই আশা কৰিম যাতে আপোনাৰ বিজনেছ যেটো ব্যৱসায় এটো এটা স্তৰৰ পৰা আনটো স্তৰলৈ গৈ থাকে আৰু আপোনাক অশেষ ধন্যবাদ আজি সময় দিয়াৰ কাৰণে Thank you so much. আজিৰ অনুষ্ঠানটোৰ এয়াই প্ৰয়াস আছিলে যে যদিও আমি এটা দুৰ্যোগৰে গৈ আছো কিন্তু এই দুৰ্যোগৰ মাজতো আমি কিছু সুন্দৰ কথা শিকিবলৈ পাইছো যি ধৰণৰ কথাই হয়তো আমাক আগলৈ সহায় কৰিব এয়াই কৈ এটা আশাবাদী মনেৰে আপোনালোক সকলোৰে পৰা বিদায় ললো এয়া আছিল হিৰামণি শৰ্মা ইংলেণ্ডৰ পৰা Batoria